জুবিনদাৰ হত্যাকাণ্ডৰ নেপথ্যৰ আঁৰৰ যিবিলাক খলনায়ক সেই মানুহবিলাক আপোনালোকে ইতিমধ্যে সকলোৱে গমো পাইছিলে, কিন্তু তেওঁলোকক কিয় ৰেহাই দিয়া হ'ল সেই কথাটোহে আমাক লাগে এতিয়া। যে ছিংগাপুৰত থকা আছাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক তেওঁলোকক আচলতে কিহৰ ভিত্তিত অসমৰ তেওঁলোক নাগৰিক হোৱাৰ পাছত, ভাৰতৰ নাগৰিক হোৱাৰ পাছত কিয় গ্ৰেপ্তাৰ কৰা নহ'ল সেই কথাটো আমি বুজি নাপাওঁ। মুখ্যমন্ত্ৰীৰ কি স্বাৰ্থ আছে সেইবিলাক প্ৰশ্ন আহিছে এইকাৰণেই যে যেতিয়া SITয়ে তেওঁলোকক ছিংগাপুৰৰ যিসকল আছাম এছ'চিয়েশ্যনৰ বিষয়ববীয়া তেওঁলোকক SITয়ে যেতিয়া ষ্টেটমেণ্ট লৈছিলে সেই সময়ত মুখ্যমন্ত্ৰীৰ বক্তব্য আহিছিলে যে সেই লোকসকল মেধাৱী হ'লেই জুবিনদাক হত্যা কৰিব পাৰিব নেকি, সেই প্ৰশ্নবিলাক আমাৰ আহিছে। যে মেধাৱী ল'ৰা, চোকা ল'ৰা বুলি মুখ্যমন্ত্ৰীয়ে সেই সময়ত এই যিবিলাক মূল কালপিত জুবিনদাৰ হত্যাকাণ্ডৰ নেপথ্যৰ যিবিলাক আচলতে খলনায়ক তেওঁলোকৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট মুখ্যমন্ত্ৰীয়ে দিছিলে। গতিকে ইয়তত থকা অসমীয়াবিলাকৰ নাম আপোনালোকে দেখিছে, মই প্ৰিণ্ট কৰি আনিছো, আকৌ এবাৰ মনত পেলাই দিছো এই বিষয়বিলাক যিহেতু নাই। তাৰ পাছতো মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ ন্যায় দিব জুবিনদাক। কেনেকে ন্যায় দিব? মূল যিবিলাক অভিযুক্ত তেওঁলোকক আজিৰ দিনটোলৈকে গ্ৰেপ্তাৰেই নকৰিলে। আজি ইয়ত পাৰ্টিৰ আয়োজকসকলক গ্ৰেপ্তাৰ নকৰিলে। আপোনালোকে চাওক, এইজন পৰীক্ষিত শৰ্মা ইয়তত থকা এগৰাকী প্ৰবাসী, এইগৰাকী এজন। তাৰপাছত আপোনালোকে দেখিব, মই ইতিমধ্যে দেখুৱাইছিলো যে তন্ময় ফুকন যিগৰাকী আয়োজক আছিলে ইয়ত পাৰ্টিৰ, এইজনকটোতো মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ নকৰিলে বা SITয়ে গ্ৰেপ্তাৰ নকৰিলে মেইন কালপিত হৈ যোৱাৰ পাছতো। এই ইয়ত পাৰ্টিত অংশগ্ৰহণ নকৰা হ'লে জুবিনদা কিন্তু আমাৰ মাজত আজি থাকিলেহেঁতেন, সেই কথা মই পুনৰ দোহাৰিছো। আৰু আপোনালোকে দেখিছে অভিমন্যু তালুকদাৰ সভাপতি অসম এছ'চিয়েশ্যন, এই ব্যক্তিজনকো কিন্তু গ্ৰেপ্তাৰ নকৰিলে। মানে তেওঁ কেনেকে ন্যায় দিব জুবিনদাক সেই কথাবিলাক আমি বিচাৰি পোৱা নাই। এইটো চাওক, এজন হৈছে আপোনাৰ সুস্মিতা গোস্বামী, প্ৰবাসী অসমীয়া, ইয়ত পাৰ্টিত আছিলে। সুদীপ চেটাৰ্জী ইয়তত থকা প্ৰবাসী অসমীয়া, এওঁলোক এদিনহে ষ্টেটমেণ্ট দিবলৈ আহিলে, কিন্তু তেওঁলোকৰ আজিৰ দিনটোলৈকে বেলেগ ষ্টেটমেণ্ট আকৌ লোৱাৰ কোনো প্ৰয়োজনীয়তাও কোৱা শুনা নাই বা গ্ৰেপ্তাৰটো নকৰিলে। তাৰ পাছত আহিলে আপোনাৰ দেৱজ্যোতি হাজৰিকা, সাধাৰণ সম্পাদক আছাম এছ'চিয়েশ্যন। এই লোকসকলৰ কাৰণে জুবিনদা আমাৰ মাজত নাই। গতিকে এই লোকসকলক কি স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে ৰেহাই দিলে? আৰু তেওঁ এতিয়া জুবিনদাক ন্যায় দিম বুলি কৈছে। আৰু অলপ দিনৰ আগত বিজেপিয়ে জুবিন গাৰ্গক তুৰন্ত ন্যায় দিলো বুলিও কৈছে। প্ৰতিদিনে মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্ট সলনি হৈ গৈছে। গতিকে আজিৰ দিনটোত যোৱাকালি মুখ্যমন্ত্ৰীয়ে জুবিনদাক ছিংগাপুৰত হত্যা কৰা হ'ল বুলি ঘোষণা কৰাৰ পাছত এই মানুহবিলাক কোনো কাৰণতে, তন্ময় ফুকন কোনো কাৰণতে মুকলি আকাশৰ তলত থাকিব নোৱাৰে।